মই ভাবো যে এনেকুৱা ঘটনাত কালি যে গুলি চালনা নহল আৰু সাংবাদিকসকলো সন্মুখত আছিলে তাত কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল তেওঁলোকে তো চাব লাগিছিল যে পুলিচে যদি গুলি চালনা কৰে টিয়াৰ গেছ চলায় তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলেই তেওঁলোকে কিয় তাত গৈছিল মই এইটো কথা আজিলৈকে বুজি পোৱা নাই যত গভৰ্ণৰ মণিপুৰত আছে যদি গভৰ্ণৰজন মণিপুৰত আছে ঘৰটোতো খালী হৈ আছিল গভৰ্ণৰ আছে বোলে নহয় জোৰ কৰি গৈ তেওঁক মেমৰেন্ডাম দিম তেতিয়া আমি কলোহেতেন ঠিক আছে 10 জন আহক 50 জন আহক 5 জন আহক ভিতৰত লৈ গলোহেতেন চাহ খোৱালোহেতেন মেমৰেন্ডাম ললোহেতেন গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই যদি গভৰ্ণৰ নাইয়েই তে ৰাজভৱনত আপুনি কিয় গৈছে আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হলেতো ইমান সৰু ৰাস্তা আৰু কোনো মানুহটো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিল আৰু মই জাৰ্নেলিষ্টসকলক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো কোট কেতিয়া কৰি দিয়ে ঠিক নাই বহুত ওচৰত যাব নালাগে কাৰণ ৰাহুল গান্ধী ইনাখন আহোতে আমি খানাপাৰা দেখা পাইছিলো একেটা কামেই কৰিছিল হিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে নহলে হিদিনাখনো টিয়াৰ গেছ পুলে গুলি চালনা হলহেতেন কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে এটা ভিতৰত সোমাই গৈ কি পাব ৰাজভৱনত যদি গভৰ্ণৰে নাই ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ বাদেতো বেলেগ কোনো ৰাস্তা নাই তেওঁলোকে যদি আমাক কলেহেতেন যে নহয় আমি হুলস্থুল কৰিছো কিন্তু 10 জনক আমাক ভিতৰত যাব দিয়ক 15 জনক আমাক ভিতৰত যাব দিয়ক 20 জনক আমাক ভিতৰত যাব দিয়ক যদি ভিতৰত ৰাজ্যপাল থাকিলহেতেন আমি তেওঁলোকক মাতি লৈ গলোহেতেন যে আহক লক কৰক এটা যত ৰাজ্যপালে নাই তাত তেওঁলোকে কিয় হুলস্থুল কৰি আছিল এই প্ৰশ্নটোৰ উত্তৰ মই আজিলৈকে বিচাৰি পোৱা নাই যে গভৰ্ণৰ নাই তেওঁলোকেওতো জানে গভৰ্ণৰ মণিপুৰত আছে গতিকে তেওঁলোকে তাতে কিয় গৈছিল ৰাজ্যপাল নোহোৱা ৰাজভৱনটোত কিয় গৈছিল এইটোৰ এটা মই ভাবো যে কাৰণটো বিচাৰি উলিয়াব লাগে আৰু তেওঁলোকৰ মই যিমান দূৰ বুজো তেওঁলোকে তাতে হুলস্থুল কৰি পুলিচক উত্তেজিত কৰি ফায়াৰিং আদি কৰোৱাব খুজিছিল আৰু বিষয়টো টিয়াৰ গেছতে সমাপ্ত হল কিন্তু তেওঁলোকে আৰু মই পুলিচকো সুধিছো পাৰমিশন লৈছে নেকি নহয় ইনফৰমেশন দিছে যে আমি যাম ইন্টিমেশন পাৰমিশন বিচৰা নাই গতিকে মই পুলিচক কৈছো গোটেই ঘটনাটো যেহেতু অকল কংগ্ৰেছৰ সদস্যই আহত হোৱা নাই সাংবাদিকসকলো আহত হৈছে এইকাৰণে বিষয়টো তদন্ত কৰিব লাগে এফআইআৰ কৰিব লাগে মই উদ্দেশ্যটো এতিয়া কাৰো লগত মই কথা পাতা নাই মই আজি ইমান দিনে বিৰোধী কৰিছো আন্দোলন কৰিছো কেতিয়াও গভৰ্ণৰ নাথাকা জায়গাত ৰাজভৱনত কিয় যাম থাকা জায়গাতহে যাম গৈ পেলাই তাতে কি হয় আমি যেতিয়া আন্দোলন কৰো তাতে পুলিচে আমাক বাধা দিব আমি কম আমি যাম তেতিয়া এটা আলোচনা হয় যে ঠিক আছে গোটেই যাব নালাগে 10 জন ভিতৰত আহক বা 5 জন ভিতৰত আহক তেতিয়া পুলিচে 10 জন বা 5 জনক ভিতৰত লৈ যায় তেওঁলোকে গভৰ্ণৰক মেমৰেন্ডাম দি উভতি আহে কালিতো তেনেকুৱা দাবী কৰা নাই যে আমাৰ 10 জনক যাব দিয়ক 20 জনক যাব দিয়ক 50 জনক যাব দিয়ক কোনোতো দাবীও কৰা নাই তেওঁলোকে আৰু তেওঁলোকে নিজেও জানে গভৰ্ণৰ ভিতৰত নাই গতিকে এই গোটেই ঘটনাটো মই আজি কেইদিনমানৰ পৰা দেখি আছো যে এটাটো তেওঁলোকৰ 2 জন নেতা কোনজন বেছি শক্তিশালী সেই এটা প্ৰতিযোগিতা হৈ আছে আৰু সেই প্ৰতিযোগিতাটোৰ ফলত ক্ষতি আমাৰ হৈ আছে ৰাইজৰ যোন ডাঙৰ আমাৰ কোনো আপত্তি নাই কিন্তু 2 জন নেতাৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণে আমাৰ বেলেগৰ যাতে জীৱন বিপন্ন নহয় সিদিনাখনো আপোনালোকে চাব যে ৰাহুল গান্ধীৰ আগত কোন ডাঙৰ নেতা হ'ব পাৰে তাৰ কাৰণে তেওঁলোকে খানাপাৰাত হুলস্থুল লগাই দিলে আজিও যে
মই ডাঙৰ নেতা হ'ম বুলি দুইজনৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণেও সাধাৰণ মানুহ যাতে বিপন্ন নহয় সেইটো চোৱা উচিত।